নিৰ্বাচনী প্ৰচাৰ বৰ্তমান সময়ত চলাই আছে। এই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে কালিৰ দিনটোত এক নিৰ্বাচনী সভাত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিলে বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈয়ে কৈছে, হিমন্ত বিশ্ব শৰ্মাই মোক ৩৬ বাৰ জেললৈ পঠাইছে। যেতিয়া আমি শাসনত আহিম হিমন্ত বিশ্ব শৰ্মাক ৩৬০ বাৰ জেললৈ আমি পঠাম। এনেদৰে বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছিল। আৰু তাৰ পিছতে এতিয়া এই মন্তব্যক উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে, ৩৬০ বাৰ হিমন্ত বিশ্ব শৰ্মাক জেললৈ অখিল গগৈয়ে পঠাব লাগিলে অখিল গগৈ ৩৬০ বাৰ জন্ম ল'ব লাগিব। ৩৬০ বাৰ যেতিয়া জন্ম পাব বিধায়ক অখিল গগৈ, তেতিয়াহে হিমন্ত বিশ্ব শৰ্মাক ৩৬০ বাৰ জেললৈ পঠিয়াব পাৰিব। এনেদৰে এক প্ৰকাৰ তীব্ৰ সমালোচনা তথা কটাক্ষ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই বিধায়ক অখিল গগৈক। এই মুহূৰ্তত সবিশেষ লৈ কেনে চেষ্টা কৰিছো। এইবাৰ অখিল গগৈক সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। মন্ত্ৰী পীযুষ হাজৰিকাই সমালোচনা কৰিছে এইবাৰ বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাক ৩৬০ বাৰ জেললৈ পঠাব লাগিলে ৩৬০ বাৰ জন্ম হ'ব লাগিব বিধায়ক অখিল গগৈ। নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে আক্ৰমণ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধায়ক অখিল গগৈক লক্ষ্য কৰি। ৩৬০ বাৰ জেললৈ প্ৰেৰণ কৰিম হিমন্ত বিশ্ব শৰ্মাক বুলি এখন নিৰ্বাচনী সভাত মন্তব্য কৰিছিল বিধায়ক অখিল গগৈয়ে। আৰু তাৰ পিছতেই এই মন্তব্যক এতিয়া উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। কৈছে, হিমন্ত বিশ্ব শৰ্মাক ৩৬০ বাৰ জেললৈ প্ৰেৰণ কৰিব লাগিলে ৩৬০ বাৰ জন্ম হ'ব লাগিব ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। তেতিয়াহে হিমন্ত বিশ্ব শৰ্মাক ৩৬০ বাৰ জেললৈ পঠিয়াব পাৰিব। এনেদৰে এক প্ৰকাৰ কটাক্ষ কৰিছে বিধায়ক অখিল গগৈক মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাই এনে মন্তব্য কৰাৰ পিছতে এতিয়া কি মন্তব্য প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে সেই লক্ষণীয় হ'ব। এই মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰিকাৰ সেই আক্ৰমণাত্মকমূলক মন্তব্যটো আছে, আমি শুনাব বিচাৰিছোঁ। ৩৬০ বাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়া যদি কৈছে ৩৬০ বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া ৩৬০ বাৰ জন্ম হ'ব লাগিব। অখিল গগৈ ডাঙৰীয়াক ৩৬০ বাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়া যদি কৈছে ৩৬০ বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া ৩৬০ বাৰ জন্ম হ'ব লাগিব। ভাল হ'ব, খুব ভাল হ'ব। মই অসমখনত যথেষ্ট ঘূৰিছোঁ, ভাল হ'ব। মানুহে এই মুহূৰ্তত কংগ্ৰেছ দলক ভোট দিব খোজা নাই, ৰাইজৰ দল বা অন্য দলবিলাকতো নায়েই। গতিকে সমগ্ৰ অসমত ভাল ৰিজাল্ট হ'ব। অখিল গগৈয়ে ভাষণ প্ৰসংগত কৈছে ৩৬০ বাৰ তেখেতে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব। অখিল গগৈ ডাঙৰীয়াক ৩৬০ বাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়া যদি কৈছে ৩৬০ বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া ৩৬০ বাৰ জন্ম হ'ব লাগিব। অখিল গগৈ ডাঙৰীয়াক ৩৬০ বাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়া যদি কৈছে ৩৬০ বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া ৩৬০ বাৰ জন্ম হ'ব লাগিব। ভাল হ'ব, খুব ভাল হ'ব। মই অসমখনত যথেষ্ট ঘূৰিছোঁ, ভাল হ'ব। মানুহে এই মুহূৰ্তত কংগ্ৰেছ দলক ভোট দিব খোজা নাই, ৰাইজৰ দল বা অন্য দলবিলাকতো নায়েই। গতিকে সমগ্ৰ অসমত ভাল ৰিজাল্ট হ'ব। অখিল গগৈয়ে ভাষণ প্ৰসংগত কৈছে ৩৬০ বাৰ তেখেতে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব। অখিল গগৈ ডাঙৰীয়াক ৩৬০ বাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়া যদি কৈছে ৩৬০ বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া ৩৬০ বাৰ জন্ম হ'ব লাগিব। অখিল গগৈ ডাঙৰীয়াক ৩৬০ বাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়া যদি কৈছে ৩৬০ বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া ৩৬০ বাৰ জন্ম হ'ব লাগিব। ভাল হ'ব, খুব ভাল হ'ব। মই অসমখনত যথেষ্ট ঘূৰিছোঁ, ভাল হ'ব। মানুহে এই মুহূৰ্তত কংগ্ৰেছ দলক ভোট দিব খোজা নাই, ৰাইজৰ দল বা অন্য দলবিলাকতো নায়েই। গতিকে সমগ্ৰ অসমত ভাল ৰিজাল্ট হ'ব। অখিল গগৈয়ে ভাষণ প্ৰসংগত কৈছে ৩৬০ বাৰ তেখেতে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব। অখিল গগৈ ডাঙৰীয়াক ৩৬০ বাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়া যদি কৈছে ৩৬০ বাৰ অখিল গগৈ ডাঙৰীয়াক ৩৬০ বাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়া যদি কৈছে ৩৬০ বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া ৩৬০ বাৰ জন্ম হ'ব লাগিব। ভাল হ'ব, খুব ভাল হ'ব। মই অসমখনত যথেষ্ট ঘূৰিছোঁ, ভাল হ'ব। মানুহে